প্ৰিয় দৰ্শক, আপোনাৰ জীৱন সলনি কৰিব পৰা 5টা নীতিৰ কথা জানো আহক। আপুনি যি ভাবে আৰু অনুভৱ কৰে সেইটোৱে আপুনি আপোনাৰ প্ৰতি আকৰ্ষণ কৰে। যিমান পাৰি ইতিবাচক চিন্তা কৰিবলৈ চেষ্টা কৰক আৰু যিমান পাৰি ভাল অনুভৱ কৰক, কাৰণ আপুনি যিদৰে ভাবে আৰু যিদৰে অনুভৱ কৰে আপুনিও ঠিক তেনেকুৱাই হৈ পৰে। তাৰ পাছত আপুনিও তেনেকুৱাই পদক্ষেপ লয় আৰু জীৱনটো তেনেকৈ চলি থাকে। যদি আপুনি জীৱনত ইতিবাচক ফলাফল বিচাৰে তেন্তে আপুনি ইতিবাচকভাৱে চিন্তা কৰিব লাগিব। নকাৰাত্মক চিন্তাই কেতিয়াও ইতিবাচক ফলাফল দিব বুলি আপুনি আশা কৰিব নোৱাৰে। আপেলৰ গুটিৰ পৰা কমলাৰ ফল গজিব বুলি আশা কৰিব নোৱাৰে। যদি কমলা বিচাৰে তেন্তে কমলাৰ গুটি লগাব লাগিব। আপুনি আনৰ লগত যিয়ে নকৰক কিয় আপোনাৰ লগতো সেই একেই হ'ব। বিচাৰ নকৰিব, দুখীয়াজনক সহায় কৰিবলৈ আগবাঢ়ি যাওক। এনে কৰিলে আপুনি সুখী অনুভৱ কৰিব। নম্বৰ 1, যদি আপুনি কাৰোবাৰ প্ৰতি ঘৃণা আৰু নেতিবাচক অনুভূতি মনত পোষণ কৰে তেতিয়া আপোনাৰ জীৱনটো ক্ৰমান্বয়ে নেতিবাচক হৈ পৰিব। নম্বৰ 2, আপুনি আনৰ লগত যি কৰিছে আপুনিও জীৱনত একেই পাব। যিটোত আপুনি বেছি মনোযোগ দিয়ে সেইটো বাঢ়ে আৰু বিয়পে। জীৱনত আপুনি বিচৰা বস্তুবোৰতহে মনোযোগ দিয়ক। যিটো আপুনি আপোনাৰ জীৱনত নিবিচাৰে তাৰ ওপৰত গুৰুত্ব নিদিব। যেনেকৈ সূৰ্যৰ পোহৰে লেন্সৰ সহায়ত কাগজত জুই সৃষ্টি কৰে, ঠিক সেইদৰেই এটা কামতে অধিক গুৰুত্ব দিলে আৰু বেছি প্ৰভাৱ পৰে। য'ত আপোনাৰ মনোযোগ থাকিব তাত আপোনাৰ মন থাকিব, আপোনাৰ গুৰুত্ব থাকিব আৰু আপুনি তাত ভালকৈ কাম কৰিব পাৰিব। তেতিয়া ই বৃদ্ধি পাব, সেয়া ধনেই হওক, মানুহৰ সৈতে সংযোগ হওক বা ব্যৱসায়িক লাভেই হওক। নম্বৰ 3, কৃতজ্ঞতাৰে আপুনি অধিক লাভ কৰিব পাৰিব। আপোনাৰ জীৱনত যি আছে, যি পাইছে তাৰ বাবে কৃতজ্ঞ হ'লে জীৱনত আৰু অধিক পাব। যিসকল মানুহ নিজৰ জীৱনত অতি সফল তেওঁলোকৰ মাজত এটা কথা কমন যে তেওঁলোকে কৃতজ্ঞতা প্ৰকাশ কৰে। গতিকে আপোনাৰ ওচৰত যি আছে তাৰ বাবে কৃতজ্ঞ হওক। যদি আপুনি এই 3টা নীতি আপোনাৰ জীৱনত সফলভাৱে প্ৰয়োগ কৰে তেন্তে এই নীতিসমূহ ইমানেই শক্তিশালী যে ই আপোনাৰ জীৱন সলনি কৰিব পাৰিব। ই আপোনাৰ জীৱনটোক এক সম্পূৰ্ণ নতুন দিশ দিব পাৰিব। যদি এই ভিডিঅ'টো ভাল পালে লাইক আৰু শ্বেয়াৰ কৰক আৰু যদি আপুনি এনেধৰণৰ আৰু ভিডিঅ' বিচাৰে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।